হয়, বহুত ভাল লাগিছে আজি আমি এই ৰৌতা ষ্টেচন আমাৰ জয়ন্ত দাস বাসগৃহত এই হব সন্ধিয়া সময়ত আমাৰ ৰৌতা আঞ্চলিক কমিটি AJYCPৰ প্ৰাক্তন সভাপতি লক্ষীজ্যোতি ডেকা আৰু আমাৰ জয়ন্ত মৃত্যুঞ্জয় ওজা তেখেতৰ নেতৃত্বত আমি একদম এডুকেটেড যুৱক 10 জন আমাৰ UPPLত যোগদান কৰিছে তাৰ কাৰণে মই বহু আনন্দিত হৈছোঁ আৰু সুখী হৈছোঁ তো আশা ৰাখিছে এই যিখিনি যুৱক আমাৰ UPPL দলক নিশ্চয় এই ৰৌতা আমাৰ এই ষ্টেচন প্ৰাইমাৰী তথা আমাৰ ধনচিৰি সমষ্টি তথা ওদালগুৰি ডিষ্ট্ৰিক্ট UPPL বা আমাৰ UPPL দলক শক্তিশালী কৰিব আৰু আমি অতি আনন্দিত তেনেকৈ এডুকেটেড শিক্ষিত যুৱক আমাৰ সমাজৰ কাৰণে যি ভালৰ কাৰণে চিন্তা কৰি এডুকেটেড ইউথ ওলাই আহিছে নিশ্চয় আমি এই অঞ্চলৰ কাৰণে সমাজৰ কাৰণে পাৰ্টিৰ কাম কৰিব পাৰিব আৰু তেখেতসকলে যেহেতু এজন এডুকেটেড তেখেতসকলৰ নিজৰ ঘৰখনৰ বাদেও গাঁওখনৰ বাদেও জাতিটো অঞ্চলটো ৰাজ্যটো আশা থাকে আৰু সপোন থাকে সেই হিচাপে UPPLক তেখেতসকলে এটা মডেল এটা দল হিচাপে ভৱিষ্যত কিবা এটা আশা কৰি তেখেতসকলে আমাৰ তাক যোগদান কৰিছিল আৰু সেইটো নিশ্চয় আমি লক্ষ্য ৰাখি পাৰ্টিটো আমি আগুৱাই যাব লাগিব কাম কৰিব লাগিব আৰু মই আশা ৰাখিছোঁ তেখেতসকলে আমাৰ দলৰ নীতি আইডিঅলজি প্ৰিন্সিপল এই গোটাই মানি সুন্দৰকৈ কাম কৰিব বৰ্তমান প্ৰমোদ বড়োৰ নেতৃত্বত UPPL 2020 27 চনিয়াৰে চুক্তি কৰি বৰ্তমান আমি বিটিআৰত শান্তি স্থাপন কৰি সকলো দিশতে আমি আগবঢ়াই লৈ গৈ আছে আৰু সেইটো নিশ্চয় দেখি আমাৰ এই শিক্ষিত যুৱক আৰু প্ৰাক্তন সংগঠনত আমাৰ যিখিনি আমাৰ কৰ্মকৰ্তাসকল আছে তেখেতসকলে ওলাই আহিছে আৰু ময়ো যেহেতু দীৰ্ঘদিন ছাত্ৰ সংগঠনত আছিলোঁ আৰু তেনেকৈ আমাৰ যুৱ বা তেনেকৈ সংগঠনত কাম কৰা বা সমাজত কাম কৰা তেনেকৈ যদি ব্যক্তিবিলাকে পাৰ্টিত আহে নিশ্চয় আমি দল কৰা আমি উৎফুল্লিত হওঁ আমি মানে ইন্ধন পোৱা নিচিনা হয় এইটো আমি তেনেকৈ সকলোকে লৈ আমি আগবঢ়াই যাব বিচাৰোঁ আৰু সেইটোৱে এটা পদক্ষেপ হ'ব আৰু ইয়াতে আমাৰ অসমীয়া সমাজ বিহাৰী সমাজ আৰু ইয়াতে ৰৌতা ষ্টেচন বুলি ক'লে মাল্টি এটা কমিউনিটি এই অঞ্চলৰ এইখিনি যুৱক আহিলে সেইটো তেখেতসকলে গোটেই আমাৰ সমাজখন নেতৃত্ব দিব পাৰিব আৰু শক্তিশালীভাৱে কাম কৰিব পাৰিব আৰু তেখেতসকলৰ আশা আকাংক্ষা আমি নিশ্চয় প্ৰমোদ বড়োৰ নেতৃত্বত আহি থকা আমি সময়ত নিৰ্বাচনত আমি জয়যুক্ত কৰি ধনচিৰি উদ্ধাৰ কৰি তেখেতসকলৰ আংশিক হ'লে আমি সহায় কৰিব পাৰিম আগবাঢ়ি যাব পাৰিম সমাজৰ উন্নতিৰ কাৰণে আমি কাম কৰিব পাৰিম সেইটো আশা ৰাখিছোঁ হয় যেহেতু আমাৰ BTC নিৰ্বাচন সমাগত গতিকে সেই উদ্দেশ্যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰৌতা আঞ্চলিক সমিতিৰ প্ৰাক্তন যিখিনি সদস্য আছে গোটেইখিনিক লৈ আমি প্ৰায় আজি 10 জন সদস্য সভাপতি সম্পাদক লৈ গোটেইখিনি আমি আজি UPPLত দলত যোগদান কৰিলোঁ গতিকে আমি এনেকৈ আগন্তুক দিনত ৰাইজৰ হৈ কাম কৰি যাম বুলি আগবাঢ়িছোঁ হয় নিশ্চয় আজি আমাৰ এই ৰৌতা ষ্টেচন প্ৰাইমাৰী আমাৰ ফুৰাবাৰী প্ৰাইমাৰী ইয়াতে ৰৌতা আঞ্চলিক সমিতিৰ AJYCPৰ প্ৰাক্তন সভাপতি সম্পাদকৰ লগতে প্ৰাক্তন সতীৰ্থ 10 জনমান লগত লৈ আজি আমাৰ দলত যোগদান কৰিছে তেখেতসকলক আমি মষ্ট ওয়েলকাম কৰিছোঁ লগতে তেখেতসকলৰ ভৱিষ্যত আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু এই যুৱ চামে আজি আকৃষ্ট হৈছে আমাৰ UPPL দলৰ নীতি আদৰ্শ UPPL দলৰ কাম কাজ UPPL দলৰ মানে ভিজন কি এই সকলোখিনি কথা তেখেতসকলে যেহেতু শিক্ষিত যুৱ চাম তেখেতসকলে ভাল পাই ফেলে আমাৰ দলত যোগদান কৰাৰ কাৰণে তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলৰ সুস্বাস্থ্য আৰু তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।